ফ্ৰেণ্ডছ গুড মৰ্ণিং। আজি হ'ল 10 এপ্ৰিল। আমাৰ অন্নপ্ৰসন্নৰ এই পেণ্ডেল ৰেডি হৈ গ'ল আৰু মই ভিতৰলৈ যাওঁ, দেখাই দিওঁ আমাৰ পেণ্ডেলটো কেনেকুৱা দেখিছে। কালিতো অকণমান দেখিলে আৰু আপোনালোকে, তো আজি ফাইনেল লুকটো দেখাই দিছোঁ। এইয়া এইফালে এনেকৈ আহি এইফালে ৰাতি বেছিকৈ ভাল লাগিব আৰু দেখিবলৈ। আৰু এইফালে এইবোৰ যো-জা চলি আছে। তাৰপাছত আমি এনেকৈ কৰি গৈ আৰু এইফালেও সেয়া আৰু এনেকৈ কৰি যাওঁ, গৈ থাকোঁ। গৈ একদম জেগাত দেখামগৈ দেই। খানা বনোৱা ওচৰলৈ গৈ আছোঁ আমি। বায়েকে গাখীৰ খাইছে, ভনীয়েকে ধৰি দিছে। এয়া দেখিছে নহয় ইহঁতৰ দুষ্টামিবোৰ। আৰু এয়া আমাৰ ৰেডি হৈ থকা গৈছে আৰু এয়া ষ্টাৰ্ট দিছোঁ আৰু ছোৱালীক ভাত খুৱাবলৈ। আৰু এইখিনি নিয়ম আছে জানেই নহয়, কলম, কিতাপ, মাকো, মাটি, ধান, পইচা কোনটো চুৱে আৰু সেইখিনি আছে। আৰু সোণ ৰূপ এইবোৰৰ ভিতৰত কি চুৱে, এতিয়া চাওকচোন আমাৰ ছোৱালীয়ে কি চুৱে, চাওঁচোন কি কৰে। আৰু আপোনালোকৰ ফালে বাৰু এনেকুৱা কিবা নিয়ম আছেনে? যদিহে আছে কমেণ্ট কৰিবচোন, আৰু যদিও বেলেগ আছে কমেণ্ট কৰি জনাব কেনেকুৱা কেনেকুৱা নিয়ম আছে। আমাৰ এই আৰু এই উল্টিয়াই দিলে গোটেইখিনি আৰু ছোৱালীয়ে সেই আৰু আকৌ এবাৰ দিছোঁ। এইবাৰ কি চুৱে ছেকেণ্ড চাওঁ। এইবাৰো কিতাপ কলম চব চুইছে আৰু আছে। এইখিনি এফালে ৰাখিলোঁ আৰু এয়া বাপেকে খাৰু এযোৰ আনিছিলে, তাকে পিন্ধাই দিওঁ বুলি ভাবিছে। বোলে নহয়, অলপ এইখিনি কৰি ল'বলৈ কৈছে, কাৰণ টাইমটো যিহেতু গৈ আছে। আগতে এয়া কেক কাটিছে, বায়েকে ভনীয়েকে দুইজনীয়ে কাটিছে দেই কেকটো। এয়া কেক কাটি আমাৰ ঈশানভিয়ে আজি খাইছে। আৰু আমাৰ শ্ৰেণভিয়ে ক্ৰীম লগা কেক খাই বেয়া পায়, নেখায়েই। খুব চেষ্টা কৰিলেও খুৱাব নোৱাৰি। এনেই নৰ্মেল কেকটো খায় বাৰু, ক্ৰীম লগা কেকটো নাখায়। আৰু ঈশানভি আৰু আজি ফাৰ্ষ্ট টাইম খাইছে, খাই চাগে ভালেই পাইছে। আৰু এয়া মাহীয়েকে এয়া খুৱাব অন্ন, এয়া পায়স খুৱাইছে প্ৰথম। আৰু মাহীয়েকহঁতৰ ফালৰ পৰা গিফ্টটো এয়া দিছে, হাতত একদম মুঠি মাৰি লৈছে ছোৱালীয়ে, দেখিছে নহয় গিফ্টটো। এডাল হ'ল এডাল ৰূপৰ চেন, ডাঙৰজনীকো দিছিলে, এতিয়া সৰুজনীকো দিছে এডাল ৰূপৰ চেন আৰু এযোৰ সোণৰ ফুলি দিছে। ডিঙিটো পাতি দিছে পিন্ধিবৰ কাৰণে। তাৰপিছত মাহীয়েকে দিয়াৰ পিছত গিফ্টটো মাহীয়েকৰ ঘৰত, তাৰপিছত এতিয়া দিব বাপেকে দেউতাকে খাৰুযোৰ পিন্ধাই দিছে।
ঈশান শ্ৰেয়ান্ভিয়ে কৈ আছে যে খাৰুযোৰ মোৰ হয়, তাইক কাৰণ সোণৰ খাৰুযোৰ পিন্ধাই দিয়া নাছিলোঁ, ৰূপৰ খাৰুযোৰ পিন্ধি আছিলে, সেইকাৰণে তাইক খাৰুযোৰ মোৰ বুলি কৈ আছে। তাইক তাৰপিছত কৈ আছোঁ তাইক যে তোমাৰ খাৰুযোৰ নহয়, তোমাৰ খাৰুযোৰ মই থৈ দিছোঁ। এতিয়া ছেকেণ্ড টাইম খুৱাব দেউতাকে। আৰু তাৰপিছত মোক খুৱাব ক'লে, ময়ো এবাৰ খুৱাই দিলোঁ আৰু। তাৰপিছত এতিয়া খুৱাব বায়েকে, মানে ঈশানভিৰ বায়েক শ্ৰেয়ান্ভিয়ে খুৱাব। এইবাৰ দুইজনীৰে ডাঙৰ বায়েকে খুৱাব, ধুনুৱে খুৱাব। কেকো অকণমান খুৱাই দিছে বায়েকে, ডাঙৰ বায়েকে। এতিয়া খুৱাব বৰমাকে। এয়া বৰমাকেও গিফ্ট দিলে। আৰু আপোনালোকে মন কৰিছেনে, দুইজনীক বায়েক ভনীয়েকক একে ছেম ফ্ৰক পিন্ধাইছোঁ। আৰু কেনেকুৱা লাগিছে বাৰু ফ্ৰককেইটা? আৰু এতিয়া খুৱাব আইতাকে। আইতাকে চেইনডাল পিন্ধাই দিলে। এবাৰ আইতাকেও খুৱাব। বিৰাট ভাল পাইছে আজি তাই। মোক বুলি আজি চবেই খুৱাইছে অলপকৈ। এয়া কিবা কিবি কৈ আছে। এইবাৰ খুৱাব আজু আইতাকে। এতিয়া চবৰে অলপমান মানে দিছে। মাছ,
ছাগলী মাংস আৰু চিলি চিকেন, দাইল, ভাজি, পনীৰ, দৈ, তাৰপিছত মিঠাই 5 বিধ দিছোঁ। এনেই মিঠাই 5 বিধ বাতিটোতে দিয়া আছে আৰু পাপৰ। এই গোটেইখিনি অলপ দি পেলাই মানে ভণ্টিয়ে ৰেডি কৰিছে। ভাতকেইটা অকণমান খুৱাই দিয়ে আৰু, কাৰণ নিয়মটো যিহেতু গোটেইকেইবিধ তাইক দিয়া গৈছে খাবৰ কাৰণে। তাৰপিছত এইফালে ককাকে ফটো মৰাত ব্যস্ত আৰু পূৰা ফটো মাৰি আছে। এফালে কথাও পাতি আছোঁ, এফালে এইবোৰ চাইও আছোঁ। চবেই খুৱাই আছে আৰু ঘৰৰ মানুহ যিমানখিনি আছোঁ, যিখিনি আছোঁ গোটেইখিনি ঘৰৰ মানুহে বাৰু। এয়া বৰ্তাকেও খুৱাই দিছে অকণমান। এতিয়া দেখিছোঁ যে ছোৱালীয়ে এইবোৰ কাগজবোৰ ফালিব, সেইকাৰণে লৈ লৈছোঁ। আৰু এয়া হ'ল আমাৰ ভনীয়েক। তাৰপিছতে আমাৰ তন্ময় খুৰা ল'ৰা খুৱাই দিছে। ভনীৰ জোঁৱাই এয়া বৌৰ মাক হয়। এয়া মোৰ পাপা। পাপায়ো খুৱাই দিছে। এতিয়া লাষ্টতে আৰু ককাকে খুৱাব। বায়েকে কেক খুৱাই দিছে। এতিয়া লাষ্টত সুমিতাই খুৱাইছে। এতিয়া আহিলোঁ আমাৰ খানালৈ। খানাত কি আছে? বেঙেনা ফ্ৰাই, চালাড, তিয়ঁহ, বিট, গাজৰ আৰু নেমু।
এইফালে আছে পোলাও এয়া আছে দাইল মই লৈ দিছোঁ ৰ'বা আৰু এইটো আছে ভাজি এখন শুকান আৰু এইফালে আছে ছাগলী মাছ এইটো মাছে আছিলে ন ভাইটি চিলি চিকেন এইটো মাংস আছিলে এইটো কণী আছিলে ন আৰু এইটো পনীৰ আৰু সেইটো ৰ'বা লৈছোঁ মুড়ি ঘণ্টা এইটো হৈছে পাপৰ বাদাম গানে নাই এতিয়া অকণমান গধূলি সময় হৈছে আহি আছে গৈ আছে মানুহ এইকেইদিনত কমেই বৰগৰাকী আহিলে তেওঁলোকতে অকণমান আমি নাচি মেলি ধেমালি কৰিলোঁ আৰু গোটেইখিনি জানো তাৰপিছতে আৰু পিছদিনাখনৰ দৃশ্য পিছদিনাখন আমি পিঠা খুন্দাত লাগিছোঁ যিহেতু বিহু 10 তাৰিখ আজি এপ্ৰিলৰ হ'ল 11 তাৰিখ 13 তাৰিখে কাইলৈ গৰু গা ধোৱা কাইলৈ নহয় চৰি 13 তাৰিখে গৰু গা ধোৱা মাজত 12 তাৰিখটো আছে তাৰপিছত এয়া পিঠা খুন্দাত লাগি গ'লোঁ আমি বৰা চাউলৰ পিঠা খুন্দা গৈছে মায়ে ঢেঁকি দিছে মইতো ঢেঁকি দিব নোৱাৰোঁ এতিয়া সেইবাবে মই অকণমান চালি দিছোঁ অকণমান চালি সহায় কৰি দিছোঁ চবেই মেখেলা চাদৰ পিন্ধিছে কিন্তু মোৰ ড্ৰেছটো অকণমান বেলেগ কাৰণ দুজনী ছোৱালী লৈ পেলাই মানে মেখেলা চাদৰযোৰ পিন্ধি থাকিবৰ কাৰণে অকণমান প্ৰব্লেমো হয় আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ তেতিয়ালৈকে বাই বাই টেক কেয়াৰ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আহি আছোঁ মোৰ ভিডিঅ'সমূহ দিয়াত অকণমান পলম হ'বলৈ ধৰিছে